অষ্টাদশ লোকসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। সমগ্ৰ দেশৰ লগতে অসমতো ৫টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ৭ বজাৰ পৰাই অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ৫টা সমষ্টিৰ বাবে। সেইদৰে ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত যোগবৰুৱা মজলীয়া বিদ্যালয় ২টা ভোটকেন্দ্ৰ, বান্দৰদেৱা ভোটকেন্দ্ৰত ভোটাৰৰ এইফিৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা জনতাৰ ৰায়দান কাৰ পক্ষে যাব সেয়া গম পোৱা যাব অহা ৪ জুনত। লখিমপুৰ, শোণিতপুৰ, কাজিৰঙা, যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। আনহাতে অহা ২৬ এপ্ৰিল আৰু ৭ মে'ত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হ'ব। ইতিমধ্যে তেখেতৰ অশ্লীল ভিডিঅ' এটা আপোনালোকে নিশ্চয় আপোনালোকৰ মাধ্যমেৰে আমি জানিব পাৰিছোঁ আৰু এই বস্তুটো একেবাৰে সত্য। তেখেতৰ যিজন পৰামৰ্শদাতা, তেখেতৰ যিজন আইনৰ পৰামৰ্শদাতা আছিল হৰেণ শৰ্মা ডাঙৰীয়া, তেখেত ইতিমধ্যে যোৱাকালি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেখেত যোৱাকালি পদত্যাগ কৰিছে আৰু তেখেতে প্ৰত্যেক কথাটো তেখেতে আপোনালোকক সুন্দৰকৈ কৈছে যে আমি তেখেতে যিটো মিছা বুলি প্ৰমাণ কৰিব গৈ আছিল আৰু আমাৰ লখিমপুৰৰ সাংসদ আৰু আমাৰ সাংসদেও সেই কথাটো স্পষ্ট কৰি দিছে আৰু আমাৰ বিধায়কেতো কৈছে যে মই চেলেঞ্জ কৰিছোঁ আৰু তেখেতে বিভিন্ন মাধ্যমেৰে যিটো ৱেবছাইট দেখুৱাইছে, এই ৱেবছাইটত তেখেত যে কংগ্ৰেছৰ প্ৰাৰ্থীজন যে এই অশ্লীল ভিডিঅ'টোত যে জড়িত আছিল সেইটো প্ৰমাণ হৈছে আৰু যদি আমাৰ বিধায়কজনক যদি ক্ষমা নোখোজে আমাৰ বিধায়কে মানৱ ডেকা ডাঙৰীয়াই কেছ দিম বুলি কৈছে, মানহানি কেছ আৰু লগতে ফৌজদাৰী গোচৰ ধৰিম বুলি কৈছে। ইতিমধ্যে
লখিমপুৰৰ যিজন কংগ্ৰেছৰ প্ৰাৰ্থী তেখেতৰ আমি নাম শুনা নাছিলোঁ, কিন্তু এই যিটো অশ্লীল ভিডিঅ'টো ওলালে এই অশ্লীল ভিডিঅ'টোৰ মাধ্যমেৰে আমি তেখেতৰ নামটো গম পালোঁ যে কংগ্ৰেছৰো এজন প্ৰাৰ্থী বোলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এইটোৱে আৰু গতিকে প্ৰমাণ কৰক যে মানুহৰ যিটো মনৰ আশা যে আমাৰ সাংসদজন এইবাৰ প্ৰায় ৬-৭ লক্ষ ভোটৰ ব্যৱধানত তেখেত জয়ী হ'ব আৰু প্ৰধানমন্ত্ৰী তৃতীয়বাৰৰ কাৰণে মন্ত্ৰী হ'ব। ভাৰত এটা শ্ৰেষ্ঠ ভাৰত, গোটেই বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ ভাৰত, বিশ্বগুৰু হিচাপে পৰিগণিত হ'বলৈ গৈ আছে। এই মানুহ এই কথাখিনি আমাৰ ৰাইজৰ সঁহাৰি পাইছে, এইটোৱে তাকে প্ৰমাণ কৰে যে বিশ্বগুৰু ভাৰত অতি সোনকালে হ'ব গৈ আছে। মানুহৰ মনত এটা ধাৰণা হৈছে যে আমি এইবাৰ তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদীক আকৌ প্ৰধানমন্ত্ৰী পাতিব লাগিব। সেই যি মানুহৰ মনৰ আশা, সেই মনৰ আশা আপোনালোকে দেখিছে, মানুহ 90% মানুহ ভোটদান কৰিবলৈ ওলাই আহিছে। আমি দেশৰ জনগণক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ হাৰমতিত যিসকল ভোটাৰ, হাৰমতি পঞ্চায়তৰ, মই ইতিমধ্যে হাৰমতি পঞ্চায়তৰ আটাইকেইটা ভোট কেন্দ্ৰত পৰ্যবেক্ষণ কৰি আহিছোঁ। আটাইকেইটা ভোট কেন্দ্ৰত অভূতপূৰ্ব মানুহৰ সঁহাৰি। এই সঁহাৰিক আমি মানুহক, আমাৰ দলে, আমাৰ পাৰ্টীয়ে, আমাৰ সাংসদজনেও আজি ৰাতিপুৱা এটা তেখেতে মানুহক অনুৰোধ কৰিছিল যে 90% মানুহ যাতে আহি আপোনালোকে ভোট প্ৰদান কৰে আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীক তৃতীয়বাৰৰ কাৰণে আমি প্ৰধানমন্ত্ৰী পাতিব লাগিব। সেই সঁহাৰিত সকলোৱে ইমান সুন্দৰ সঁহাৰি দিছে। আমি হাৰমতিৰ প্ৰত্যেকজন ভোটাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে তৃতীয়বাৰৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব। আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হাৰমতিৰ সমূহ ৰাইজক ধন্যবাদ।